নমস্কাৰ বন্ধুসকল, আজি তিনিআলি চাহ বাগিচাত আহিছোঁ আৰু এই তিনিআলি চাহ বাগিচাৰ যি ষ্টাফ কোৱাৰ্টাৰ আছে ষ্টাফ কোৱাৰ্টাৰত আহিছোঁ আৰু এই ৰাজু ছাৰৰ ওচৰত আহিছোঁ। ছাৰ নমস্কাৰ। আৰু মোৰ লগত আছে বিনোদ, লগে ভাগে আহিছোঁ আৰু ভাল এটা খবৰ আছে, গতিকে আজি ছাৰক লগ কৰিব আহিলোঁ। ছাৰৰ পৰা কিছু আমি কথা জানিব আহিছোঁ। এই সবিশেষ আপোনালোকক আজি দেখাম আৰু জনাব বিচাৰিম কেনেধৰণৰ কি বিষয়ত আহিছোঁ, হয় নাই ছাৰ? ছাৰো গম নাই পোৱা হয় আমি কি কাৰণে আহিছোঁ। এতিয়া আমি ছাৰ লগত কথাবিলাক পাতিম, আপোনালোকে গম পাব। বন্ধুসকল, বৰ বেছি দেৰি আপোনালোকক সাসপেন্সত নাৰাখো। তো ছাৰ, আপোনাৰ মুখেৰে এইবাৰ গুণোৎসৱৰ এটা সুন্দৰ ৰিজাল্ট। যোৱাকালি ধুনীয়া এটা টি পাৰ্টি চলিছে, ষ্টুডেণ্টবিলাক যি দেখিছোঁ আপোনাক ঘেৰি ধৰিছে আৰু বিদ্যালয়খনতো যথেষ্ট আনন্দমুখৰ পৰিৱেশ হৈ আহিছে। তো আমাৰ ভিউৱাৰ্ছসকলে আপোনাৰ জাষ্ট বিদ্যালয়খনৰ ৰিজাল্ট যোৱাকালি যি এটা ভাল ৰিজাল্ট, সেই ৰিজাল্ট অকণমান যদি জনাই দিয়ে। যোৱাকালি আমাৰ 14 তাৰিখ আছিলে, 14 তাৰিখ 3 মাহ 2024 চনত যিটো ৰিজাল্ট দিলে আমাৰ চৰকাৰৰ ফালৰ পৰা, আমাৰ যিটো গুণোৎসৱ হ'ল, আমাৰ বিদ্যালয়ৰ A+ পাইছে এইবাৰ। বঢ়িয়া বন্ধুসকল, A+ আৰু কোন কোন বিদ্যালয়ে A+ পাইছে অলপ কমেণ্ট কৰি জনাব নাপাৰিব। আমাৰ স্কুলখন পাইছে A+ আৰু আমাৰ এই পুৰণা স্কুলটো পাইছে A+ বুলি শুনিছোঁ। আৰু বাকী স্কুলবিলাক পাইছে বুলি, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 2nd পজিশ্যন আছে বুলি মই শুনিলোঁ, মানে আমাৰ মোবাইলত আহিলে সেইকাৰণে মই গম পাওঁ, কিন্তু আমাৰ স্কুলটো A+ পাইছে বুলি মই গম পাওঁ। তাৰমানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে এবাৰ গৌৰৱৰ বিষয়বস্তু। জয়পুৰ ব্লকৰ মানে কি অসমৰ ভিতৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দ্বিতীয় স্থান লাভ কৰিছে। দ্বিতীয় স্থান, এইটো কাৰণে আমি ডিব্ৰুগড়বাসী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ, হয় নাই? আপোনালোকৰ লগতে আমি গোটেই ডিব্ৰুগড়বাসী তাৰমানে আমি গৌৰৱান্বিত হৈছোঁ। ভাল লাগিছে, ভাল লাগিছে, মোকো ভাল লাগিলে। এবাৰ আগত পাইছে নেকি ছাৰ? আগত A+ পাইছে নেকি? আগতে A+ নাই পোৱা, প্ৰথম পাইছোঁ A পাইছোঁ, গ্ৰেড A পাইছোঁ, তাৰপাছত এই বছৰে A+ পাইছোঁ। মানে এৰ পৰা এবাৰ প্লাছ লাগিব। ধুনীয়া হৈছে, আগতকৈ উন্নত হৈছে বুলি ধাৰণা কৰিছোঁ, কাৰণ আগত A পাইছিলে, এবাৰ A+ এইটো আপোনাৰ উন্নতিৰ পথত আগবাঢ়িছে বিদ্যালয়খন। আৰু এই যি A+ পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে মানে কেনেধৰণৰ প্ৰস্তুতি চলাইছিলে? আমি চলাইছিলোঁ এনেকুৱা যে প্ৰতিখন স্কুলৰ প্ৰথম শ্ৰেণী আমি বুজোৱাত মানে আমাৰ শিক্ষকবিলাকে ধুনীয়াকৈ বুজালে, কেনেকৈ ল'ৰা ছোৱালী আহিব সেইটো বিষয় লৈ, আৰু কিতাপৰ জৰিয়তে আৰু চৰকাৰৰ ফালৰ পৰা যিটো কিতাপ দিয়ে সেই কিতাপৰ জৰিয়তেও আমি তেওঁলোকক শিক্ষাদান কৰিলোঁ। মানে প্ৰতি ক্লাছত নিজৰ আমাৰ শিক্ষাটো তেওঁলোকক মই শিক্ষাদান কৰিলোঁ। মানে মই সেই হিচাপত তেওঁলোকক মই গতাই দিলোঁ যে আপোনালোকে এইটো কৰিব, আপোনালোকে এইটো কৰিব বুলি তেওঁলোকক মানে বুজাই দিলোঁ। আপোনাৰ 5টা ক্লাছ, 5টা ক্লাছত 5জন শিক্ষক, তো 5জনৰ নিজৰ নিজৰ দায়িত্ব নিজৰ নিজৰ ক্লাছত মানে সুন্দৰভাৱে ক্লাছ দিয়া হৈছে, যাৰ কাৰণে তেওঁলোকে ভালকৈ লিখিব পাৰিছে। আৰু A+ পাবলৈ হ'লেতো আপোনালোকৰ ৰেকৰ্ডবিলাকো ক্লিয়াৰ লাগিব, ডাটাবিলাক সেইবিলাক ছাৰে যেনেকৈ বিচাৰিলে মই সেইবিলাক গোটেইবিলাক অ'কে পাইছে। আৰু ষ্টুডেণ্টৰ ৰিজাল্ট ভাল হৈছে, A+ পাবলৈ সক্ষম হৈছে, তো ভাল লাগিছে। বাৰু ছাৰ, এটা কথা সুধোঁ, ইয়াৰ আগত A+ এইবছৰ পালে আৰু এতিয়া আপোনালোকৰ ষ্টুডেণ্টৰ মানে ধৰক উপস্থিতিটো কেনেকুৱা বাগান স্কুল হিচাপে? আমাৰ প্ৰেজেণ্ট মানে প্ৰায় ভালেই আছে, ভালেই আছে। কিছুমান স্কুলত তাৰমানে ষ্টুডেণ্ট যাব নোখোজে, স্কুল তেনেকুৱা হয়। তেওঁলোকক আমি এনেকুৱা ব্যৱস্থা লৈছোঁ যে আমাৰ শিক্ষকসকলক মই জনালোঁ, কি বুলি কয়, অভিভাৱকসকলক আমি উচিত কামনা কৰিলোঁ যে নিজৰ ল'ৰা ছোৱালীবিলাক যত্ন ল'ব লাগে আৰু স্কুললৈ পঠিয়াব লাগে, আৰু এনেই ঘৰত থাকি লাভ নাই। গতিকে যিটো স্কুল আমাৰ আছে, বাগিচা স্কুল আছে, সেই বাগিচাখনত মানে আমাৰ ল'ৰা ছোৱালীকেইটাক যাব লাগে, আৰু যিটো আমি জ্ঞান দিম সেই জ্ঞান স্কুলেই পোৱা যাব, বাহিৰত পোৱা নাযায়। গতিকে আপোনালোকে মনত ৰাখিব যে ল'ৰা ছোৱালীবিলাকক স্কুললৈ পঠিয়াব লাগিব, মই ক'লোঁ মানে গাৰ্জেনৰ লগত পাতিছোঁ। আৰু আমাৰ টিচাৰবিলাকেও মানে মন দিলে যে হয়, ছাৰে যিটো কৈছে এইটো ভাল কথা বুলি ক'লে তেওঁলোকে। ষ্টুডেণ্টৰ যদি এটেণ্ডেঞ্চ কম থকা হ'লে A+ নাপায়। যিমান ষ্টুডেণ্ট আছে স্কুলত, তাৰ ভিতৰত যদি কম হৈ যায়, এটেণ্ডেঞ্চ যদি কমি থাকে, তেতিয়া A+ নাপায়, নহয় জানো? গতিকে আপোনালোকৰ ষ্টুডেণ্ট 100% এটেণ্ড হৈছে আৰু ক্লাছ ভাল হৈছে, যাৰ কাৰণে ৰিজাল্ট ভাল হৈছে, A+ পাবলৈ সক্ষম হৈছে। চ' ছাৰ, যিহেতু 2009 চনৰ শিক্ষা অধিকাৰ আইনৰ বলবৎ হোৱাৰ লগে লগে 6 পৰা 14 বছৰ বয়সলৈকে যিসকল শিশু,
সেইসকলৰ যিটো শিক্ষা লাভ কৰাৰ যিটো অধিকাৰ, সেই অধিকাৰটো সাংবিধানিকভাৱে এটা সিহঁতক স্বীকৃতি দিছিলে। তাৰ পাছৰ পৰা যিহেতু গুণোৎসৱৰ এটা ধুনীয়া এটা ইমপ্লিমেণ্ট হৈ গ'ল আৰু ধুনীয়াকৈ এইবাৰো আপোনালোকে যি দেখিলে 2024 বৰ্ষৰ গুণোৎসৱৰ ৰিজাল্টটো খুব ধুনীয়া হৈ আহিলে, এটা A+ পাবলৈ সক্ষম হৈছে। তো এই যে গুণোৎসৱৰ ৰিজাল্টটোৱে বা গুণোৎসৱ যিটো এটা উৎসৱ, এটা শিক্ষাৰ বা গুণৰ যি এটা উৎসৱ, এই উৎসৱে বিশেষকৈ বিদ্যালয়বিলাকত আপোনালোক কেনেধৰণে আপোনালোকে উপকৃত কৰিছে বুলি ভাবে? আমি মানে স্কুলৰ যিবিলাক ল'ৰা ছোৱালীবিলাক প্ৰায়ভাগ ল'ৰা ছোৱালীবিলাক আমাৰ এটেণ্ড হৈছে আৰু আমিতো প্ৰতি আমাৰ অভিভাৱকবিলাক লগত আলোচনা কৰি আৰু আমাৰ যিটো আমাৰ টিচাৰবিলাক আছে সেই টিচাৰবিলাকৰ লগত আলোচনা কৰি পেলাই যে ল'ৰা ছোৱালীক আমি কেনেকৈ আনিব লাগিব, কেনেকৈ শিক্ষাদান কৰিব লাগিব, সেই গোটেইবিলাক মই তেওঁলোকক থিয় কৰি পেলাই মই তেওঁলোকক সুধিলোঁ যে আমি স্কুললৈ আনিব লাগে। তাতো আমাৰ প্লাছ পইণ্ট আছে কি এই সংখ্যা এটা দিয়া হয়, হিচাপত দিয়া হয়, এইটো চৰকাৰেও আমাক কৈছে আৰু তেওঁলোকক বুজাব লাগিব আৰু কৰিব লাগিব। সেইমতে মই ল'ৰা ছোৱালীকেইটাক যিটো খেলৰ যোগেদিহে ল'ৰা ছোৱালী স্কুলত আহিব, সেইমতে খেলৰ যোগেদিয়ে তেওঁলোকে স্কুললৈ আহিছে। এতিয়ালৈকেও আমি স্কুলত মানে হানি নহয়, মানে আহি থাকে, মানে নকলেও মানে স্কুল আহিবই মানে। আপোনালোকে কৌশল ব্যৱহাৰ কৰিছে আৰু তেওঁলোকক এট্ৰেকশ্যন দিবৰ কাৰণে কিছুমান কৌশল ব্যৱহাৰ কৰিছে, যাৰ কাৰণে তাহাঁতি স্কুলত গ'লে মানে ফূৰ্তি পায়। তো গতিকে আহিব। আৰু যদি অকল শাসন কৰি থাকে, স্কুল গ'লে ছাৰে ব্ৰেড দিয়ে, বাইদেৱে ব্ৰেড দিয়ে, যদি ব্ৰেড বেছিকৈ খায় মাৰ্ক ভয়ত স্কুল এৰি দিব, বেছিকৈ গালি দিব, বেছিকৈ পানিছমেণ্ট দিব, তেতিয়াও স্কুল এৰিব। কাৰণ সৰু ল'ৰা ছোৱালী ভয়টো বেছি। তেওঁলোকে এইটো নাজানে স্কুল এৰি দিলে মোৰ কালি কি হ'ব, মই যে বেকাৰ মানে অশিক্ষিত হৈ যাম, মই বেকাৰ হৈ যাম, মই ভৱিষ্যতে একো চাকৰি তাকৰি নাপাম, সেইবিলাক জ্ঞান তেওঁলোকৰ নাথাকে। তেওঁলোকৰ এটাই থাকে স্কুল গ'লে বেট খাম, তো ভয়ত স্কুল এৰি দিব। যদি আপোনালোকে বেট নিদিয়ে, মৰমত পঢ়ায় আৰু যদি কৌশল ব্যৱহাৰ কৰে, যিবিলাক কৌশল ব্যৱহাৰ কৰিলে আপোনালোকৰ 100% ষ্টুডেণ্ট স্কুলত আহিব, আৰু সেই কৌশল যদি আপোনালোকে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে নিশ্চয় মানে কি যিকোনো স্কুলত সেই কৌশল যদি ব্যৱহাৰ কৰিব পাৰে, টিচাৰে কৌশল ব্যৱহাৰ কৰে ষ্টুডেণ্টক টানি অনা, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সফল হ'ব। সেইটো সফল হৈছে আৰু সেইমতে মই কৰিছোঁ মানে স্কুল। সেইমতে যেনেকৈ ধৰি লওক 1-2 পঢ়াব লাগে, কেনেকৈ 1-2 পঢ়াব লাগে, সেই চাৰ্টৰ ব্যৱহাৰ মতে যিটো লিখা আছে সেইটো পঢ়াব লাগে বুলি মই তেওঁলোকক জ্ঞান দিছোঁ। আৰু আমাৰ এই ছাৰ বাইদেউবিলাকেও তেনেকৈ দিছে। আৰু তাৰপাছত ইফালে খেলৰ যোগেদি ফুটবল খেলটো মই সদায় দিওঁ। মই ফুটবল ৱালপাৰ বৰ্ডৰ পৰা যিটো দিছে, ৱালপাৰ যিটো বাগানৰ পৰা দিছে, সেইটো একদম মানে সিহঁতক ভেকেশ্যন টাইমত। আৰু এনেকৈ শনিবাৰ দিনাখনতো ক'বই নাথাকে, নাচ গান লৈকে মোৰ পূৰা মানে তেওঁলোকে আকৰ্ষণ কৰি থাকে, ভাল মানে। ছবি অঁকাত মানে গোটেইকেইটা ঠিকেই আছে। ছবি মানে শনিবাৰ দিনা ছবি থাকে। আৰু আপোনাৰ স্কুলত এটা বস্তু চাইছিলোঁ, মানে এইটো কিবা চৰকাৰী কিবা ধৰক হলিডে বা কিবা চৰকাৰী অনুষ্ঠান থাকে, তেনেকুৱা দিনত আপোনাৰ অলপ নাচ গানো হয়, কিবা ধৰক মানে উৎসৱমূলক যদি থাকে, যেনেকে আপোনাৰ ধৰক 14 নৱেম্বৰ শিশু দিৱস, সেইদিনা কিবা আয়োজন নাচ গান কিবা কৰাই দিওঁ মানে কৰা হয়। এইফালে উদযাপন কৰি পেলাই তাৰপাছত ছাৰ আমি নাচ গান কৰিব লাগিব, ঠিক আছে হ'ব, 10 মিনিট 15 মিনিট কাৰণে নাচ গান কৰক। এইফালে ছোৱালীকেইটাই যদি নাচ গান কৰি থাকে, ল'ৰাকেইটাক আমি বল খেলিম দিয়ে, ঠিক আছে, ওচৰত ফিল্ড আছে, বল খেল আছে, আমি তাহাঁতক দি দিওঁ খেলিব। 14 নৱেম্বৰটো তেওঁলোকৰে বা টিচাৰ ডে দিনা অলপ চেলিব্ৰেশ্যন কৰাব লাগে, যাতে ল'ৰা ষ্টুডেণ্ট আৰু টিচাৰ মাজত এটা আন্তৰিকতা। যেতিয়া ষ্টুডেণ্টে শিক্ষকসকলৰ প্ৰতি মৰম চেনেহটো বাঢ়ি যাব বা ভয়টো কমি আহিব, ভয় লাগিব অলপ ষ্টুডেণ্টক, ভয় খাব লাগিব টিচাৰক, কিন্তু তাৰ মাজতে আন্তৰিকতাটো গঢ় দিব যদি পাৰে, তেতিয়াহ'লে আপোনালোকে ষ্টুডেণ্টক যেনেধৰণে বনাব বিচাৰে বনাব পাৰে। সেইটো মানে ধৰক কিবা এটা প্ৰেক্টিকেলত কৈ আছোঁ। তাৰপিছত ছাৰ এই যি গুণোৎসৱ, এই গুণোৎসৱটো পতাৰ পিছত এটা ভাল ৰিজাল্ট হৈছে, ইয়াৰ পৰা ধৰক কেনেধৰণৰ পৰিৱৰ্তনটো আশা কৰে? গুণোৎসৱ পতাৰ পিছত কি পৰিৱৰ্তনটো দেখা পাইছে স্কুলত? পৰিৱৰ্তন মানে এতিয়া আমাৰ যেতিয়া A+ পাইছে নহয়, ইয়াতকৈ আৰু উন্নত হ'বৰ কাৰণে মই ল'ৰা ছোৱালীকেইটাক মানে
আগুৱাই নিবৰ কাৰণে মই তেওঁলোকক বুজাইছোঁ যে শিক্ষাটো হৈছে এটা অমূল্য সম্পদ হয়। এইটো ক'তো দোকান চোকাত বিক্ৰী নহয় মানে, এইটো স্কুলতেহে জ্ঞানটো পাব যিকোনো। মই কৈছোঁ ল'ৰা ছোৱালীকেইটাক যে তোমালোকে যদি ভালকৈ যদি স্কুল আহা তেতিয়াহ'লে কোনোবাই ডক্টৰ হ'ব, কোনোবাই নাৰ্ছ হ'ব, কোনোবাই মাষ্টাৰ হ'ব, কোনোবাই MP হ'ব, মন্ত্ৰী হ'ব। আমাৰ স্কুলৰ পৰাই চবেই হৈছে গোটেইকেইটাই, আমাৰ স্কুলৰ পৰাই এজন ডক্টৰ হৈছে। গতিকে মই কামনা কৰিছোঁ যে আৰু ওলাওক ওলাওক, সেইটো কৈছোঁ। আমাৰ স্কুলৰ পৰাই আমি ছাত্ৰৰ জৰিয়তে আমাৰ বাগানৰ ৱেলফেয়াৰ এজন হৈছে, বাগান স্কুলৰ পৰাই পঢ়া। ভাল খবৰ। এতিয়া ক'ব পাৰে যে বাগান স্কুলতে কি পঢ়ায়নো, যদি শিক্ষক ভাল আছে, শিক্ষকৰ এটা কৌশল আছে পঢ়া শুনাৰ, আৰু ভাল এটা মেনেজমেণ্ট যদি কৰিব পাৰে, বাগানে যদি ভাল ছাপোৰ্ট কৰে, আৰু এতিয়াতো চৰকাৰেও সুবিধা কিছু দিছে প্ৰতিখন বাগান স্কুলত, সকলোবিলাক যদি মিলাই ভালকে অনুষ্ঠানটো চলোৱা হয় তেতিয়াহ'লে বাগান স্কুল বুলি আৰু তাত দুখ নাথাকে, তাৰ পৰা ভাল ভাল ষ্টুডেণ্ট ওলাই যাব। ভৱিষ্যতত গৈ তেওঁলোকে ডাঙৰ ডাঙৰ অফিচাৰ হোৱাৰ সম্ভাৱনা আছে। হয়, বাগান স্কুল বুলি দোষাৰোপ কৰিলে নহ'ব, স্কুলখনক ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। স্কুলখনৰ শিক্ষাদানৰ যদি ব্যৱস্থা ভাল হয় আৰু শিক্ষক আৰু ষ্টুডেণ্টৰ মাজৰ সম্পৰ্কটো ভাল হয়, আৰু শিক্ষকসকলে ষ্টুডেণ্টসকলক ভৱিষ্যতৰ যি তেওঁলোকৰ আগবাঢ়ি যোৱা যি ডাইৰেকশ্যন সেইবিলাক আপোনালোকে যদি আঙুলিয়াই দিব পাৰে, তেওঁলোকে ডাঙৰ হৈ কি বনিব, কেনেধৰণে বনিলে ভৱিষ্যতটো ভাল হ'ব, তেওঁলোকক এটা দিশ মাৰ্গদৰ্শক যদি আপোনালোকে মাৰ্গদৰ্শক হিচাপে কাম কৰিব পাৰে, তেওঁলোকক ভৱিষ্যতটো দেখাই দিব পাৰে, ডাঙৰ হৈ এইটো হ'ব পাৰি, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰি, বা তোমালোকে ডাঙৰ ডাঙৰ অফিচাৰলৈকে বনিব পাৰিব ভালকৈ পঢ়িলে, সেই সপোনবোৰ যদি আপোনালোকে দিব পাৰে, সেইটো চৰকাৰী বা বাগান স্কুল বুলি ক'বলৈ নাথাকে। মই বাগান স্কুলত পঢ়া, আৰু মই আজি যিমানখিনি পঢ়িব পাৰিলোঁ কলেজ লেভেললৈকে, মই বাগান স্কুলৰ পৰা পঢ়িলোঁ। মোৰ লিখীয়া বহুত আছে বাগান স্কুলত পঢ়ি আজি ভাল ভাল জেগাত কৰ্মৰত অৱস্থাত আছে। তো তেনেকুৱাকৈ মানে বাগান স্কুলৰ পৰা ভাল ভাল ষ্টুডেণ্ট ওলায়। আপোনাৰ বিদ্যালয়ত প্ৰধান হিচাপে আপুনি আছে, এফালে মৃদুল ছাৰ আছে, সুবন্তি বাইদেউ আছে, বনলতা বাইদেউ আছে, আপোনালোক গোটেই আৰু লগতে এতিয়া নতুন টেটৰ এগৰাকী আছে। আটাইকেইগৰাকী ঘৰ্মাক্ত শ্ৰমৰ বিনিময়ত আপোনালোকে সুন্দৰ এটা ৰিজাল্ট পালে। তেনেধৰণৰ বাকীবিলাক বিদ্যালয়তো আছে, সেই শিক্ষকসকলে ধুনীয়া এটা কষ্ট কৰাৰ কাৰণে ৰিজাল্টটো ভাল পাইছে, ধুনীয়া এটা পাইছে। তো এই ৰিজাল্ট এটা আপোনালোকে A+ পাইছে, বহুত বিদ্যালয় A পাইছে। তো মেক্সিমাম আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি মই চাবলৈ যাওঁ, বিশেষকৈ আমাৰ জয়পুৰ এডুকেশ্যন ব্লক 266খন মান বিদ্যালয়ে A+ পাইছে। তো ইমান ধুনীয়া এটা ৰিজাল্ট কৰাৰ পাছত আজি তাৰিখতো আপোনাৰ বিশেষকৈ বাগিচা বিদ্যালয়ত যথেষ্টখিনি সমস্যা আছে। আপোনাৰ ধৰক ষ্টুডেণ্টৰ পৰা লৈ পিনে যথেষ্টখিনি এটা সমস্যা আছে, লগতে নিজৰো এইখিনি সমস্যা আছে। তো এই গুণোৎসৱ ইমান এটা ধুনীয়া ৰিজাল্ট আপোনালোকে কৰিলে, য'ত নেকি আপোনাৰ অন্য বিদ্যালয়ত ফেৰ মাৰিব পৰা এটা কৰি দিলে। তো তেনে ক্ষেত্ৰত বিশেষকৈ যিহেতু SSA আজি তাৰিখত মেক্সিমাম বিদ্যালয়কে সাঙুৰি লৈছে, মানে প্ৰভিঞ্চিয়েলাইজৰ আওতালৈ লৈ আহিছে। তো তেনে ক্ষেত্ৰত যদি মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকে বিশেষকৈ ইমান এটা সুন্দৰ ৰিজাল্ট কৰাৰ পাছত এতিয়া আপোনাৰ SSA ফালৰ পৰা বিশেষকৈ আপোনালোকৰ আৰু কেনেধৰণৰ সা সুবিধা আপোনালোক পোৱাটো প্ৰয়োজন আছে বুলি ভাবে? SSA যদি আমাক ধৰি লওক কিতাপ পত্ৰ দিছে, আৰু ইফালে হৈ গ'ল আমি MDM দিছে, গোটেইকেইটা দিছে, কিন্তু আমাৰ SSA যদি ইউনিফৰ্ম যদি যোগাৰ কৰি দিয়ে, সেইটো যদি ইউনিফৰ্ম যদি প্ৰত্যেক ল'ৰা ছোৱালী যদি পায় বা আমাৰ স্কুলখনত যদি পায়, আৰু ভাল হ'ব। মানে আমি আৰু ভাল হ'ব, আৰু আমি তেওঁলোকক বুজাব পাৰিম যে এইটো চৰকাৰৰ ফালৰ পৰা দিছে, আৰু আমি আমাৰ চিয়াৰো ক'ব পাৰিব, আৰু ব্যবচাৰো ক'ব পাৰিব যে আমি তেওঁলোকক দিছোঁ। কিন্তু আমি SSA ফালৰ পৰা এই বস্তুটো আমি ইউনিফৰ্মটো পোৱা নাই মানে, কিন্তু পালে কিন্তু মই অতি আনন্দিত হ'ম, আৰু আগুৱাই নিব পাৰিম, আৰু এই বস্তুটো আমি মেনেজাৰকো মানে ক'ব পাৰিম যে আমাক দিছে, আৰু গাৰ্জেনবিলাককো আমি ক'ব পাৰিম যে আমাৰ চৰকাৰৰ ফালৰ পৰা SSA ফালৰ পৰা এইটো দিছে বুলি আমি ক'ব পাৰিম। তাৰমানে মই ক'ব বিচাৰোঁ, ইউনিচেফৰ লগতে ভাৰতৰ যিখন সংবিধানৰ মতে শিশুৰ যি শিক্ষাৰ অধিকাৰ আছে, ইয়াত মানে তাৰতম্যটো থকাটো ডিভাইডেশ্যন থকাটো কোনো যুক্তিকৰণ নহয়। মানে কি, চৰকাৰী স্কুলত থকা ষ্টুডেণ্টৰ কাৰণে চৰকাৰে বেলেগ চিন্তা কৰিব, বাগানত থকা ষ্টুডেণ্টৰ কাৰণে বেলেগ চিন্তা কৰিব, তেতিয়াহ'লে শিক্ষাৰ যি অধিকাৰ তাততো অলপ আপ ডাউন পোৱা গৈছে। ষ্টুডেণ্ট শিশুৱে হয়, বাগানত থাকক গাঁৱত থাকক, চৰকাৰে সেই বস্তুটো মানে কি সমান চকুৰে চাব লাগে, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত। আৰু বেছিকেলি বাগান স্কুলত আৰু ভালকৈ চাব লাগে।
আৰু চাব কাৰণ ইমান সমস্যাৰ মাজতে এইসকল শিক্ষকে কৈ থাকে। ছাৰহঁতৰ এই আপোনাৰ ট্ৰেইনিং পায় নাই বছৰেকত? আমি বছৰেকত এই বছৰ পোৱা নাই, ট্ৰেইনিং আপোনাৰ SSC ফালৰ পৰা পায় নে কিবা ইউনিচেফ বা বেলেগ? ইউনিচেফ। তো বন্ধুসকলে এইখিনি চাওক যে যিটো সময়ত আজি তাৰিখত ট্ৰেইনিং নাপায়। এফএলএনৰ কথা কৈ আছে, NEP ৰ কথা কৈ আছে, যিটো সময়ত আপোনাৰ 2026-27 বৰ্ষত আমাৰ NEP এটা টাৰ্গেট গ'ল লৈ আছে, তেনে ক্ষেত্ৰত আজি তাৰিখত বাগিচা বিদ্যালয় শিক্ষকসকলে বৰ্ষত এটা চৰকাৰৰ ফালৰ পৰা ট্ৰেইনিং পাবৰ কাৰণেও তেখেত বহুত কষ্ট কৰিব লগা হয়। এইবিলাক অলপ তাৰতম্য অলপ নকৰাটো প্ৰয়োজন আছে। মানে কি, যদি প্ৰতিজন শিশু বা প্ৰতিজন ষ্টুডেণ্টক সমানভাৱে আগবঢ়াই নিবলৈ হ'লে প্ৰতিখন বিদ্যালয়ত একেভাগে চৰকাৰী সুবিধাবিলাক প্ৰদান কৰিব লাগে। এতিয়া আপোনালোকে ভাল যদি ষ্টুডেণ্ট প্ৰস্তুত কৰি উলিয়াব বিচাৰে, তেতিয়াহ'লে আপোনালোককো ট্ৰেইনিঙৰ প্ৰয়োজন আছে। যেনেধৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক ট্ৰেইনিঙৰ প্ৰয়োজন হৈছে, যাৰ কাৰণে চৰকাৰে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে, তেনেধৰণে আপোনালোককো দৰকাৰ আছে ট্ৰেইনিঙৰ ব্যৱস্থা। তো সেই সুবিধাখিনি আপোনালোকে ট্ৰেইনিংবিলাক পালে আপোনালোকৰ ষ্টুডেণ্টসকলক আপোনালোকে আৰু আগলৈ মানে আগবঢ়াই ল'বলৈ বা সুন্দৰভাৱে আগবঢ়াই ল'বলৈ সক্ষম হ'ব। সেই বস্তুটো চৰকাৰ ব্যৱস্থাই সকলোকে সমান দৃষ্টিৰে যদি চায়, তেতিয়াহ'লে বাগিচাৰ ষ্টুডেণ্টবিলাক বা বাগিচাৰ স্কুলবিলাক চৰকাৰী বাকী স্কুলৰ সমানে আগবাঢ়ি যাবলৈ সুবিধা হ'ব। তাকে কামনা কৰোঁ, নহয় জানো? গতিকে আমাৰ দৰ্শকসকলে এই বিষয়বস্তুটোৰ ওপৰত অকণমান দৃষ্টিগোচৰ কৰিলে ভাল হয়, আৰু যিমান দূৰ সম্ভৱ হয় এই শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা যিসকল আমাৰ অফিচাৰসকল আছে বা ওপৰ মহলাসকল আছে, তেওঁলোকৰ কাম চোৱালে ভাল হ'ব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শকসকল, আজি ৰাজু ছাৰ ঘৰলৈ আহিলোঁ আৰু গুণ উৎসৱক লৈ আজি কিছু আলোচনা কৰিলোঁ। ছাৰে ভাল ৰিজাল্ট কৰিছে, A+ পোৱাৰ কাৰণে ছাৰৰ গৃহত আহি ছাৰৰ ঘৰত চাহ একাপ খালোঁ আৰু এই ৰিজাল্টৰ মানে আঁৰত থকা কিছু কথা আমি পাতিব চেষ্টা কৰিলোঁ, বা এই ৰিজাল্টটো কেনেধৰণে আহি মানে এই A+ আনিবলৈ সক্ষম হৈছে ছাৰ, তাৰ বিষয়ে অকণমান পাতিলোঁ। আৰু ষ্টুডেণ্টসকলে আৰু কেনেধৰণৰ বাগানৰ মানে বিশেষকৈ ষ্টুডেণ্টেই হওক বা বাগানৰ শিক্ষকসকল বাগান স্কুলবিলাকৰ আৰু কেনেধৰণৰ সুবিধাবিলাক পালে চৰকাৰী বাকী স্কুলৰ লগত সমানে মানে আগবাঢ়ি যাব পাৰিব, তাৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ। এই ক্ষেত্ৰত কিবা যদি খুটি নাটি থাকি গৈছে ক্ষমা কৰিব। আৰু আপোনালোকে বহু দেৰি ধৰি আজিৰ এই আলোচনা চাই যোৱাৰ কাৰণে বা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাই ভাল পাইছে যদি প্লিজ লাইক এটা কৰিব আৰু কেনে হৈছে কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তাৰে কামনা কৰিছোঁ। আৰু ছাৰে বহু সময় আমাক লগ দিলে আৰু আজিৰ বিষয়বস্তুটো আগবঢ়াই লৈ যোৱাত আপুনি যিহেতু সময় দিলে, তাৰ কাৰণে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।